নমস্কাৰ, মই দুলাল চন্দ্ৰ নাথ। মই আজি বিশ্ববিখ্যাত সাহিত্যিক উইলিয়াম শ্বেক্সপিয়েৰৰ অল দ্য ৱৰ্ল্ডছ আ ষ্টেজ এই কবিতাটোৰ অসমীয়া ৰূপান্তৰ পঢ়িবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। অল দ্য ৱৰ্ল্ডছ আ ষ্টেজ, গোটেই পৃথিৱীখনেই এক ৰংগমঞ্চ। গোটেই পৃথিৱীখনেই এখন ৰংগমঞ্চ আৰু সকলো পুৰুষ নাৰী মাথো অভিনেতা অভিনেত্ৰী। তেওঁলোকৰ প্ৰস্থান আছে, প্ৰৱেশো আছে। আৰু এজন মানুহে নিজৰ জীৱনত বহুতো ভূমিকা পালন কৰে। তেওঁৰ অভিনয় 7টা অৱস্থাৰে গঠিত। প্ৰথমে শিশুটি, ধাই মাকৰ কোলাত কেকাই বেকাই বমি কৰি থকা, আৰু তাৰ পিছত ফেকুৰি থকা স্কুলীয়া ল'ৰাটি কিতাপৰ মোনালৈ আৰু ৰাতিপুৱা উজ্জ্বল মুখেৰে শামুকৰ দৰে লেহেম গতিৰে অনিচ্ছাৰে স্কুললৈ যোৱা। আৰু তাৰ পিছত প্ৰেমিক, উমাল চৌকাৰ দৰে হুমুনিয়াহ কাঢ়ি প্ৰেয়সীৰ ভ্ৰূক লক্ষ্য কৰি বিষাদৰ গীত ৰচনা কৰা। তাৰ পিছত সৈনিক, অদ্ভুত শপতেৰে ভৰা নাহৰ ফুটুকীৰ দৰে দাঢ়িৰে, সন্মানৰ বাবে ঈৰ্ষাপৰায়ণ, কাজিয়াত খৰ আৰু ক্ষিপ্ৰ, বুদবুদৰ দৰে ক্ষণস্থায়ী যশৰ পিছত দৌৰি আনকি কামনাৰ মুখলৈকো যোৱা। আৰু তাৰ পিছত বিচাৰক, ভালকৈ খাই বৈ গোলাকাৰ পেটেৰে, গহীন চকু আৰু নিয়ম মাফিক কটা দাঢ়িৰে, জ্ঞানগৰ্ভৰ কথা আৰু আধুনিক উদাহৰণেৰে পূৰ্ণ। এনেকৈয়ে তেওঁ নিজৰ ভূমিকা পালন কৰে। ষষ্ঠ অৱস্থাটো সলনি হয় কৃশ আৰু চেণ্ডেল পিন্ধা বুঢ়ালৈ, নাকত চশমা, কাষত মোনালৈ, যৌৱনৰ পোছাক এতিয়া শুকাই যোৱা ঠেঙৰ বাবে বহুত ঢিলা, আৰু তেওঁৰ গম্ভীৰ মাতটো আকৌ শিশুৰ দৰে ক্ষীণ হৈ পৰে, সুৰ বাগৰি যায়। সকলোতকৈ শেষৰ দৃশ্য, যিয়ে এই অদ্ভুত ঘটনাবহুল ইতিহাসৰ অন্ত পেলায়, সেয়া হ'ল দ্বিতীয় শৈশৱ আৰু সম্পূৰ্ণ বিস্মৃতি। দাঁত নাই, চকু নাই, সোৱাদ নাই, একোৱেই নাই। ধন্যবাদ।